ঈশ্বৰৰ কি লীলা এগৰাকী মাতৃৰ হিয়া ভগা কান্দোন একমাত্ৰ সন্তানৰ বাবে কান্দোনত ভাগি পৰিছে পিতৃ মাতৃ চাদৰৰ আচল পাতি মাতৃয়ে বিচাৰিছে সহায় ভিক্ষা দক্ষিণ কামৰূপৰ ছমহীয়া সমষ্টিৰ গৰৈমাৰী ৰাজচক্ৰ এলেকাৰ পাঁচগুমি গাঁৱৰ এটা দৰিদ্ৰ পৰিয়াল উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ পলাশ কলিতা একমাত্ৰ পুত্ৰক লৈ পিতৃ মাতৃয়ে দেখিছিল ভৱিষ্যতৰ সপোন পুত্ৰক লৈ আছিল বহু আশা তেওঁলোকৰ সন্তান ভাল মানুহ হৈ সমাজত জিলিকি উঠিব কিন্তু নিয়তিৰ কি লীলা সুখ যেন বেছি দিনৰ বাবে নহল ছয়গাঁৱৰ মেধাৱী ছাত্ৰ পলাশ কলিতা আক্ৰান্ত হৈছে দুৰাৰোগ্য ৰোগত খবৰটি শুনাৰ লগে লগে কান্দোনত ভাগি পৰিছে পিতৃ মাতৃ মোৰ চিকিৎসাৰ কাৰণে বহুত মোৰ টকাৰ প্ৰয়োজন ছাৰ এতিয়া মই আপোনালোকৰ পৰা বহুত সহায় লাগে ছাৰ মোক সহায় কৰক ছাৰ মোক বাবাৰ মোৰ ব্লাড কেঞ্চাৰ হৈছে ছাৰ মোৰ বাবা আৰু ছাৰ বাবাক মেডিকেলত ছাৰ আগতে অলপ পইচা সহায় পাইছিলোঁ এতিয়া একো সহায় নাই কোনো সহায় নাই ছাৰ মোৰ বাবাৰ পৰা ল'ৰাটোৱে হাই ছেকেণ্ডাৰী এইবাৰ এডমিশ্যন ল'লা হয় এডমিশ্যন ল'ব নাপালা ল'ৰাটো খালি কলেজত যায় মেডিকেলত থাকাং তেওঁ মোক সোধে বোলে মাই মোৰ কি হৈছে মাই মই এডমিশ্যন ল'ম মাই মই টিউশ্যন কৰিম মাই মই কলেজত যাম মই এনেকৈ কয় বাপাই মোক হাই ছেকেণ্ডাৰী পঢ়িব ছোৱালীটো মেট্ৰিক দিলা হয় ল'ৰাটো এখন কলেজত পঢ়ে ল'ৰাটোৱে আপোনালোকে মোক সহায় কৰক মোক মোৰ মানে মোৰ বাবাৰ যাতে চিকিৎসাটো মোৰ ফ্ৰীতে কৰি দিয়ে মোক ফ্ৰীতে কৰি দিয়ক মোক ফ্ৰীতে কৰি দিয়ক পিতৃ মাতৃয়ে একমাত্ৰ পুত্ৰক এই ৰোগৰ পৰা মুক্ত কৰিবলৈ মাটি বাৰী পৰ্যন্ত বিক্ৰী কৰি সৰ্বস্বান্ত হৈ পৰিছে পুত্ৰৰ চিকিৎসাৰ বাবে চাদৰৰ আচল পাতি এতিয়া মাতৃয়ে হিয়াত হাকুৰি কান্দিছে ৰাইজৰ ওচৰত বিচাৰিছে সহায় ভিক্ষা ঘৰত ছাৰ যিখিনি নাতি জমি আছিল গোটেই বিকি শেষ কৰি পেলালোঁ ছাৰ গাহৰি গৰু বিকি চব শেষ কৰি পেলালোঁ ছাৰ একো নাই দেউতাকে হাজিৰা কৰে আমার ছাৰ কোনো ৰাস্তা নাই মোৰ এটাই ল'ৰা ছাৰ আপোনালোকৰ পৰা মই আশীৰ্বাদ জনাইছোঁ মোক আপোনালোকে মোক আশীৰ্বাদ দিয়া মোক এটাই ল'ৰা মোক ছয়গাঁৱৰ পৰা ইন্দ্ৰজিৎ দাস ৰিপোৰ্ট টাইম 8